তই কি ঘটিটো কৰি আছিলি? তেওঁ কি মাৰ্ডাৰৰ হিচাপ ৰখা চিত্ৰগুপ্ত নেকি? আৰে এইবিলাক কথা মোক কৈ লাভ নাই। আমাৰ ইমান দম আছে ইলেকশ্যন জিকাৰ কাৰণে। ইমান ল'ৰা ছোৱালীক আৰু কি কি কুকৃতি আছে মই পিছত ক'ম। অসমখনক জ্বলাই ৰাখিলে। অসমৰ ল'ৰা ছোৱালীক টায়াৰ জ্বলাব শিকিলে। অসমৰ ল'ৰা ছোৱালীক ৰেল লাইন উৰুৱাব শিকিলে। এই মানুহক মানুহে ভোট দিব আৰু এতিয়া মোক কয়, আৰে বাবা, তেওঁক যদি আজি মহাত্মা গান্ধীয়েও কয় অখিল গগৈ বেয়া, তেওঁ লগে লগে ক'ব মহাত্মা গান্ধীয়েও 2টা মাৰ্ডাৰ কৰিছিলে বুলি। তেওঁ কোনে কাক মাৰ্ডাৰ কৰিছিল তেওঁ চিত্ৰগুপ্ত। তেওঁ হিচাপটো ৰাখি থাকে। তেওঁ লাজ নালাগে? কুশল দুৱাৰীৰ লগত ইলেকশ্যন খেলিছে, ক'ব লাগে যে মই ইমান ৰাস্তা বনালো, মই ইমান দলং বনালো। মানুহক কয় ৰংঘৰ। ৰংঘৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে, নৰেন্দ্ৰ মোদীয়ে কৰিছে। তাত অখিল গগৈৰ এটা বিন্দু কন্ট্ৰিবিউশ্যন নাই। অখিল গগৈৰ লাজ নালাগে? কোনোবা কেণ্ডিডেটৰ গালি পাৰিছে। আজি হিতেন গোস্বামী ইলেকশ্যন উঠিছে গৌৰৱ গগৈৰ বিৰুদ্ধে, এটা শব্দ কৈছে। গৌৰৱ গগৈ ইলেকশ্যন উঠিছে, হিতেন গোস্বামী এটা বেয়া কথা কৈছে। আজি মোৰ এগেইনষ্টত কংগ্ৰেছ উঠিছে, মই বেয়া কথা কৈছো। আজি অখিল গগৈ তেওঁৰ এগেইনষ্টত যোনে উঠে কয় 20টা মাৰ্ডাৰ, 26টা মাৰ্ডাৰ। তই কি ঘটিটো কৰি আছিলি? এছেম্বলিত কিয় নুঠোৱালি? এইটো প্ৰশ্ন কিয় এছেম্বলিত নুঠোৱালি যে অমুক মাৰ্ডাৰ কৰিছিলে, শাস্তি কিয় নহল বুলি আজিলৈকে এছেম্বলিত 5 বছৰ কিয় নকৰলি? তাৰমানে শিৱসাগৰত যদি ইলেকশ্যন নুঠে তেতিয়া কুশল দুৱাৰীৰ লগত মোৰ দুশ্মনী নাই, কিন্তু শিৱসাগৰত ইলেকশ্যন উঠিলে কুশল দুৱাৰী হত্যাকাৰী। কুশল দুৱাৰী আগত MLA হোৱা নাই? ডিমত দুমাৰ MLA হোৱা নাই? ডিমৰ মানুহে তেওঁক কিয় ভোট দিলে? আজি মোৰ লাজ লাগিছে অখিল গগৈৰ কাৰণে। এতিয়া মোক পাতে আকৌ মাৰ্ডাৰৰ। আপোনাকো ক'ব, আপুনি যদি কয় অখিল গগৈ, আপোনাকো ক'ব আপুনিও 2টা মাৰ্ডাৰ কৰিছে। তেওঁ কি মাৰ্ডাৰৰ হিচাপ ৰখা চিত্ৰগুপ্ত নেকি? তেওঁক জমে সেইটো কাৰণে এপইণ্টমেণ্ট কৰি থৈ দিছে নেকি যে কোনে ক'ত মাৰ্ডাৰ কৰিছে তাৰ হিচাপ তেওঁ ৰাখিব? অখিল গগৈ কি অসমৰ মাৰ্ডাৰৰ এনচাইক্লোপিডিয়া নেকি? আৰে এইবিলাক কথা মোক কৈ লাভ নাই। আমি ইলেকশ্যনত জিকিবৰ কাৰণে বেলেগৰ গাত বোকা নছটিয়াও। আমাৰ ইমান দম আছে ইলেকশ্যন জিকাৰ কাৰণে।